প্ৰেজ দ্য লৰ্ড এণ্ড জয় মাছি সকলোকে মই মিখেল আৰু আজি আপোনালোকৰ মাজত এটা সৰু মৰু বাক্য লৈ আহিছোঁ। সেই বিষয়টো হৈছে জয়, যাক অসমীয়াত কোৱা হয় আনন্দ কৰা। এই জয় শব্দটো আমি যদি বাইবেলৰ মতে চাবলৈ যাওঁ, জয় যাৰ সম্পূৰ্ণ ৰূপটো হৈছে জে মানে জিজেছ, ও মানে আদাৰ, এণ্ড ৱাই মানে হৈছে ইউ। অৰ্থাৎ জিজেছ মানে প্ৰথমতে যীশুক আনন্দ কৰা, দ্বিতীয়তে আনক আনন্দ কৰা, আৰু তৃতীয়তে নিজৰ লগত আনন্দ ৰাখিব লাগিব। প্ৰেজ দ্য লৰ্ড। জয় মানে হৈছে আনন্দ কৰা। তো আমি প্ৰথমতে যে ৱৰ্ডটো আহিলে যে যীশুক, আমি যীশুক কিয় আনন্দ কৰিব লাগিব, আনক কিয় আনন্দ কৰিম, তাৰপিছত আমি নিজৰটো একেবাৰে তলত কিয় পৰি গ'ল। যদি আমি চাবলৈ যাওঁ, যে মানে হৈছে জিজাছ, অৰ্থাৎ যীশুক আনন্দ দিব লাগিব। ইয়াত বাইবেলত এনেদৰে লিখা আছে, ফিলিপিয়া 4:7 তোমালোকে প্ৰভুত সদায় আনন্দ কৰা, পুনৰাই কওঁ আনন্দ কৰা। 6 এনেকৈ লিখা আছে যে তোমালোকে একোলৈ চিন্তা নকৰিবা, কিন্তু সকলো বিষয়তে তোমালোকৰ যাচনা ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। আমি সকলোবোৰ ঈশ্বৰৰ আগত জনাই দিম। প্ৰেজ দ্য লৰ্ড। আমি আজি বাইবেলৰ পৰা যি শিকিছোঁ, আনক যি শিকাইছোঁ, আনক কি কথা ক'বলৈ গৈ আছোঁ, আনক ভাল কৈছোঁ নে বেয়া কৈছোঁ, এই সকলোবোৰ আমি ঈশ্বৰৰ বাক্যৰ পৰা আমি জানি আছোঁ। এই সকলোবোৰ কথা যীশুৱে স্পষ্টকৈ কৈছে। আৰু ইয়াত বাইবেলতো লিখিছে যে তোমালোকে প্ৰথমতে প্ৰভুত আনন্দ কৰা। আমি যদি আনক শিকাবলৈ যাওঁ, তেতিয়া আমি প্ৰথমতে প্ৰভুক আনন্দ কৰিব লাগিব। আমি প্ৰথম প্ৰভুৰ পৰা শিকিব লাগিব। আমি যদি প্ৰথম প্ৰভুৰ পৰা যদি নিশিকোঁ, তেতিয়া আনক কেনেকৈ শিকাম। এতিয়া যদি আমি স্কুল কলেজ যাওঁ, তেতিয়া আমি প্ৰথম শিক্ষকৰ পৰা শিকোঁ। আমি যদি শিক্ষকৰ পৰা যদি জ্ঞানটো লাভ নকৰোঁ, তেতিয়া আনক কেনেকৈ শিকাম। ঠিক তেনেকৈ আমি যদি বাইবেলৰ মতে চাবলৈ যাওঁ, ঈশ্বৰৰ বাক্যৰ মতে তাত কৈছে যে প্ৰথম যীশুক আনন্দ কৰা। প্ৰেজ দ্য লৰ্ড। আমি প্ৰথমতে যীশুক আনন্দ কৰিম, কাৰণ আমি আজি আনক যদি ভাল এটা ব্যৱহাৰ কৰিবলৈ গৈ আছোঁ, ভাল কামত যদি কাৰোবাক শিকাবলৈ গৈ আছোঁ, ভাল এটা কাম, তেতিয়া আমি প্ৰথম ইয়াৰ পৰা শিকিছোঁ। প্ৰেজ দ্য লৰ্ড। কাৰণ বাইবেলে কৈছে পিতৃ মাতৃক সন্মান কৰা কৈছোঁ। এতিয়া আমি পিতৃ মাতৃক সন্মান কৰিবলৈ শিকিছোঁ। ক'ৰ পৰা শিকিছোঁ? আমি ঈশ্বৰৰ বাক্যৰ পৰা শিকিছোঁ। সেইটো কাৰণে কৈছে যে বাইবেলে স্পষ্টকৈ আপোনাক আৰু মোক প্ৰথমতে আমাৰ যীশুক আনন্দ কৰা। এতিয়া আমি আহিছোঁ আদাৰ, প্ৰথম আনক। এতিয়া আমি আনক শিকাবলৈ যাম, ক'ৰ পৰা শিকিম? প্ৰথমতে যীশুৰ পৰা শিকিম। আমি যদি যীশুৰ পৰা যদি একো নিশিকোঁ, আনক কেনেকৈ শিকাম? এতিয়া যদি আমি আনক যদি শিকাবলৈ যাওঁ, বা আনক কিবা এটা পঢ়াবলৈ যাওঁ, প্ৰথম আমি শিক্ষকৰ পৰা আমি জ্ঞানটো লাভ কৰোঁ। অ'কে। ঠিক তেনেকৈ আমি বাইবেলৰ মতে যদি আমি বাইবেলৰ বচন এটা যদি আমি আনক শিকাবলৈ যাওঁ, তেতিয়া প্ৰথম আমি ঈশ্বৰৰ বাক্যৰ আমি নিজে ভালদৰে পঢ়িব লাগিব, তেতিয়াহে আমি আনক শিকাবলৈ যাম। প্ৰেজ দ্য লৰ্ড। আনক শিকোৱাৰ আগত প্ৰথমতে নিজে শিকি ল'ব লাগিব। সেইটো কাৰণে কৈছে আনক আনন্দ কৰা। তাৰপিছত লাষ্টত কৈছে ইউ, নিজক। এতিয়া নিজক আনন্দ কৰিম। আমি আনক কি শিকালোঁ, যীশুৰ পৰা কি শিকিলোঁ, এই সকলোবোৰ আমাৰ নিজৰ হৃদয়ত ৰাখি আমি নিজে আনন্দ কৰিম। প্ৰেজ দ্য লৰ্ড। আমি যদি নিজে আনন্দ নকৰোঁ, আনক কেনেকৈ কৰাম? যীশুৰ পৰা কেনেকৈ শিকিম? জয় অৰ্থাৎ আনন্দ কৰিবলৈ হ'লে আমি 1 নম্বৰ নম্ৰ হ'ব লাগিব। ঈশ্বৰৰ বাক্য ভালদৰে পালন কৰিব লাগিব। কি কৈছে ভালদৰে বুজিব লাগিব। আনক কেনেকৈ বুজাবলৈ যাম, সেইটো প্ৰথম যীশুৰ পৰা শিকিব লাগিব। তাৰপিছতে আমি আনক শিকাব পাৰিম, নিজে শিকিম। এই চুটি বাক্যৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।